নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুৰণী 6 দিন আজি তোমালোকক 3 নম্বৰত যে প্ৰশ্নবিলাক দিয়া আছে চিত্ৰবোৰত থকা, তাৰমানে এই চিত্ৰবিলাক দিয়া আছে, ইয়াতে কিছুমান মান আমাক নিৰ্ণয় কৰিব দিছে। তাৰে 4 নম্বৰটো তোমালোকে দিবলৈ কৈ আছিলা। তো আজি 4 নম্বৰটো লৈ আহিছোঁ তোমালোকৰ বাবে। ইয়াৰ আগতে মই এই চেপ্টাৰ ভিডিঅ' দিছোঁ, যদি কোনো বস্তু নাই এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এইটো কি দিয়া আছে, এ বি চি এটা ত্ৰিভুজ আৰু এ চি ডিও এটা ত্ৰিভুজ। আমাক কি কৈছে, এ বি চি ত্ৰিভুজটো, এইটো ত্ৰিভুজ আমাৰ সমবাহু ত্ৰিভুজ বুলি কৈছে, আৰু বি চি আৰু এ চি ডি এই দুটা বাহু সমান বুলি কৈছে। এতিয়া কথা হ'ল কি, যেতিয়া ত্ৰিভুজ এটা সমবাহু হয় তেতিয়া তাৰ প্ৰতিটো বাহুৱে আমাৰ কি হয়, সমান হয়। আৰু এই বাহুটোৰ লগত যিহেতু এই বাহুটো সমান বুলি কৈছে, গতিকে আমাৰ এইটো বাহু এইটো বাহুৰ সমান, এইটো বাহু আকৌ এইটো বাহুৰ সমান হৈছে, গতিকে এইটো বাহুৰ এইটো বাহু আমাৰ সমান হৈ গ'ল। আৰু এই দুটা বাহু যেতিয়া সমান হৈ গ'ল, এই ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল, তেতিয়াহ'লে আমাৰ এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব। আৰু সেই ধৰ্মমতে আমি এ বি চিৰ যি মান উলিয়াব দিছে সেই মানখিনি আমি উলিয়াব পাৰিম। তো যিহেতু আমাৰ এ বি চি ত্ৰিভুজটো সমবাহু বুলি কৈছে, গতিকে আমাৰ কি হয়, এ বি বাহু সমান বি চি বাহু সমান এ চি বাহু বা চি এ বাহু, আৰু প্ৰতিটো কোণে কি হয়, ইয়াৰ 60 ডিগ্ৰী হয়। মনত ৰাখিবা। এতিয়া কথা হ'ল কি, আমি প্ৰথমতে কি উলিয়াব লাগিব, এই কোণটো আমি নিৰ্ণয় কৰিব লাগিব। ইফালে এই কোণটো আমি উলিয়াব লাগিব। এই কোণটো আমি কেনেকৈ উলিয়াম, এই কোণটো এটা আমাৰ কি, ৰৈখিক জুৰীয়া কোণ, ৰৈখিক কোণ, আৰু ৰৈখিক কোণবিলাকৰ যোগফল আমাৰ কিমান হয়, 180 ডিগ্ৰী হয়। গতিকে আমি ইয়াত কি লিখিম, এই কোণটো আমাক এ চি ডি কোণটো লাগে। এ চি ডি কোণটো মানে কি, চি কোণটো লাগে আমাক, হয়নে? এ চি ডি মানে আমি যিহেতু আমাৰ চি কোণটো মাপ লাগে, গতিকে আমি এতিয়া এ চি ডিৰ জেগাত আমি কি লিখিম, চি এ লিখিম। চি কোণ সমান আমি কি কৰিব পাৰোঁ, এইটো ৰৈখিক জুৰীয়া কোণ, এইটো কোণ আৰু এইটো কোণ মিলি আমাৰ কিমান হয়, 180 ডিগ্ৰী। গতিকে আমি যদি 180ৰ পৰা এইখিনি বাদ দিওঁ, তেতিয়াহ'লে আমি কি পাম, এই কোণটো পাম, হয়নে? আৰু এইটো কোণৰ মাপ আমি জানো, এইটো কোণ আমাৰ কিমান হয়, 60 ডিগ্ৰী। গতিকে 60 ডিগ্ৰীটো যদি আমি এখিনি দুটা মিলি 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী কোণ হয়। গতিকে 180ৰ পৰা যদি আমি 60 বিয়োগ দিওঁ, তেতিয়াহ'লে আমাৰ চি কোণটো ওলাব। তো আমি সেই চিষ্টেমতে লিখিম, 60 ডিগ্ৰী ইকুৱেল টু কি হ'ব, 180 ডিগ্ৰী মাইনাছ কি কোণ, এ চি বি কোণ, এ চি বি কোণ। এই কোণটোতো আমি জানো, এ চি বি কোণ মানে কি, এ চি কোণ সমান 60 ডিগ্ৰী। গতিকে এইটো হ'ল এ চি বি কোণ। এতিয়া 180 ডিগ্ৰী মাইনাছ এ চি বি কোণ সমান কিমান হ'ব, আমাৰ 60 ডিগ্ৰী। ইয়াত লিখি দিব পাৰা যে প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী, সমবাহু ত্ৰিভুজৰ। তো প্ৰতিটো কোণৰ মাপ আমি 60 ডিগ্ৰী পালোঁ। গতিকে এটা কাম কৰিবা, চি যিহেতু আমি ইয়াত এনেকৈ ধৰা আছে, গতিকে এইটো অকল চি নিলিখি কি লিখিবা, এ চি ডি বুলি লিখিবা, এ চি ডি কোণ। তো এতিয়া এ চি ডি কোণ আমি কিমান হ'ব, 180 পৰা 60 গ'লে 120 ডিগ্ৰী। তাৰমানে এই কোণটো আমি কিমান পালোঁ, 120 ডিগ্ৰী পালোঁ। এতিয়া এই কোণটো 120 ডিগ্ৰী হ'ল। এতিয়া মইতো কৈছোঁৱেই যিহেতু বি চি সমান চি ডি বুলি দিয়া আছে, গতিকে বি চি বাহুটো চি ডিৰ সমান বুলি দিছে, এইটো বাহু সমান এইটো বাহু, কিন্তু এইটো বাহু সমান এইটো বাহু হৈ আছে, এইটো বাহু সমান এইটো বাহু হৈ আছে। যদি এইটো বাহু এইটোৰ সমান হয়, এইটো বাহু এইটোৰো সমানো হ'ব। এতিয়া আমি কি লিখিব পাৰোঁ, যিহেতু বি চি ইকুৱেল টু চি ডি, এতেকে এ চি ইকুৱেল টু চি ডি, এ চি ইকুৱেল টু চি ডি। এ চি ইকুৱেল টু চি ডি হ'লে আমাৰ এইটো কোণ আৰু এইটো কোণ সমান হ'ব। এই এটা ত্ৰিভুজৰ দুটা বাহু সমান হ'লে তাৰ বিপৰীত কোণবিলাক আমাৰ কি হয়, সমান হয়। গতিকে আমি কি লিখিব পাৰোঁ, বি কোণ সমান চি কোণ। তাৰমানে এই বি কোণটো সমান চি কোণ নহয় দেই, বি কোণ সমান এ কোণ। এতিয়া বি কোণ সমান এ কোণ। এতিয়া এইটো কোণটো আমি পালোঁৱেই 120 ডিগ্ৰী, বাকী এই দুটা কোণ আমি উলিয়াবলৈ কি হ'ব লাগিব, এই তিনিটা কোণৰ যোগফল আমাৰ কি হয়, এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল আমাৰ কি হয়। এতিয়া এনেকৈ দেখিম, ত্ৰিভুজ এ চি ডিৰ পৰা আমি কি পাম, বি কোণ প্লাছ চি কোণ প্লাছ এ কোণ, এইটো সৰু হাতেদি লিখা, বি কোণ প্লাছ
চি কোণ প্লাছ এ কোণ সমান কিমান 180 ডিগ্ৰী। এতিয়া বি কোণ প্লাছ চি কোণটোতো আমি পাইছোঁ ইয়াত এ চি ডি কোণ বা চি কোণ কিমান পাইছিলোঁ আমি 120 ডিগ্ৰী। ইয়াত 120 ডিগ্ৰী বহাই দিয়া আৰু এই এ কোণ বি কোণ আৰু এ কোণ আমি কি বুলি কৈছোঁ, এই কোণ দুটা আমি একে বুলি কৈছোঁ, সমান বুলি কৈছোঁ। গতিকে বি কোণ যিহেতু আমি বি কোণ এ কোণৰ জেগাত আমি বি কোণো লিখিব পাৰোঁ, একে যিহেতু। এতিয়া এইটো ইপিনে নিয়া আৰু এই দুটা বি কোণ কিমান হ'ব টুৱাইজ বি কোণ আৰু এইটো ইফালে গ'লে কি হ'ব 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী টুৱাইজ বি কোণ সমান কিমান 180ৰ পৰা 120 গ'লে কিমান থাকে আমাৰ 60 ডিগ্ৰী। এতিয়া বি কোণে লাগে আমাক, গতিকে বি কোণ ইকুৱেল টু কি হ'ব 60 ডিগ্ৰী মাইনাছ 2 60 ডিগ্ৰী বাই 2 এইফালে পূৰণ হৈ আছিলে, সোঁফালে জ্বলালে কি হয় এইটো হৰণ হয়। 2 × 60 30 বাৰ, গতিকে 30 ডিগ্ৰী। তাৰমানে বি কোণটো আমি কিমান পালোঁ 30 ডিগ্ৰী। এতেকে বি কোণ আৰু এ কোণ যিহেতু একে, গতিকে এ কোণ সমান বি কোণ সমান কিমান হ'ব 30 ডিগ্ৰী আৰু এটা কিমান পাইছোঁ আমি 120 ডিগ্ৰী। তেনেদৰে তোমালোকে উলিয়াব পাৰিবা। এ কোণ সমান বি কোণ সমান 30 ডিগ্ৰী। ইফালে 2 সিফালে নিয়াৰ লগে লগে হৰণ হৈ গৈছিলে, হৰণ কৰোঁতে আমি 30 পালোঁ। তো এইখিনি আছিল ইয়াৰ এনচাৰ। বাকী চেপ্টাৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত তোমালোকে বাকী অংকখিনি চাব পাৰিবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।